নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই বৰ্ষা ভাগৱতী। ইতিমধ্যে আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটো পাঠ আৰম্ভ কৰিছিলোঁৱেই আৰু ৰাসায়নিক বিক্ৰিয়া কি, কেনেদৰে ৰাসায়নিক বিক্ৰিয়া সমীকৰণবোৰ লিখিব লাগে বা সমতুল কৰিব লাগে, এই সকলোবোৰ কথা আমি ইতিমধ্যে পঢ়িছিলোঁৱেই। আজি মই তোমালোকৰ লগত ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰকাৰটোৱে হৈছে সংযোজন বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত এটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগে আৰু এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন কৰে, সেইবোৰক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। সংযোজন শব্দটোৰ অৰ্থই হৈছে জোৰা লগোৱা বা লগ লগাই দিয়া। যেতিয়া ধৰা আমি অতি কমেও দুটা বস্তু লাগিবই জোৰা লগাবলৈ, বা তাতকৈও যদি আমি অকণমান বেছি লওঁ, ৩-৪টা যদি আমি পদাৰ্থ লওঁ, সেইকেইটা যদি জোৰা লগাওঁ ৰাসায়নিক বিক্ৰিয়াত, তেতিয়াহ'লে সেইবোৰক আমি বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম। আৰু তাৰ ফলস্বৰূপে যি বিক্ৰিয়জাত পদাৰ্থ সচৰাচৰ এটাই পোৱা যায় বা তাতকৈ এটা বা দুটাও হ'ব পাৰে, সেই বিক্ৰিয়জাত পদাৰ্থ যদি উৎপন্ন হয়, এইটোকে আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। সংযোজন বিক্ৰিয়াৰ কিছুমান উদাহৰণ হ'ল, প্ৰথমটো উদাহৰণ হ'ব কয়লাৰ দহন। কয়লা যেতিয়া আমি জ্বলাই দিওঁ, কয়লাক আমি কাৰ্বনেৰে লিখোঁ, কাৰ্বনৰ সাংকেতিক চিহ্নটো ব্যৱহাৰ কৰোঁ কয়লাৰ কাৰণে, কাৰণ কয়লা কাৰ্বনেৰে গঠিত। মই ৰাসায়নিক বিক্ৰিয়াটো কৈছোঁ, C+O2 কাৰ্চিন CO2। কয়লা যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আকৌ এটা উদাহৰণ হ'ব পাৰে, যেতিয়া আমি পানী উৎপন্ন কৰোঁ। পানী গঠনৰ কাৰণে আমাক হাইড্ৰজেন আৰু অক্সিজেন দৰকাৰ হয়। ৰাসায়নিক সমীকৰণটো হ'ব 2H2 + O2 কাৰ্চিন 2H2O। ইয়াৰ বাহিৰেও কিছুমান এনেকুৱা আমাৰ সংযোজন বিক্ৰিয়া আছে, যোনবোৰ বিক্ৰিয়া সংঘটিত হ'লে কিছু তাপ উৎপন্ন হয়। তেনেকুৱা ধৰণৰ যিমানবোৰ আমাৰ বিক্ৰিয়া থাকে, সেইবোৰক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। মই এই তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ সূত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, সংজ্ঞাটো আকৌ এবাৰ কৈছোঁ। যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। কিছুমান তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হ'ল প্ৰাকৃতিক গেছৰ দহন। ধৰি ল'লোঁ প্ৰাকৃতিক গেছ মানে আমি মিথেন গেছ ল'লোঁ। মিথেন এবিধ প্ৰাকৃতিক গেছ। এই গেছটোক যেতিয়া আমি জ্বলাম বা দহন কৰিম, তেতিয়াহ'লে কি উৎপন্ন হ'ব? মিথেনক যদি আমি জ্বলাওঁ, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। মই এতিয়া ৰাসায়নিক বিক্ৰিয়াটো কৈছোঁ, CH4 + 2O2 কাৰ্চিন CO2 + 2H2O। দ্বিতীয় উদাহৰণটো এটা তোমালোকে জানাই, ইতিমধ্যে আমি পঢ়িছিলোঁৱে, তেনেকুৱা এটা উদাহৰণ লৈছোঁ, C6H12O6 + 6O2 + 6H2O কাৰ্চিন 6CO2 + 12H2O শক্তি। C6H12O6 মানে আছিলে গ্লুক'জ। গ্লুক'জৰ লগত যদি আমি অক্সিজেন আৰু পানী লগ লগাই দিওঁ, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি কিছু পৰিমাণে উৎপন্ন হয়। এই ৰাসায়নিক বিক্ৰিয়াটো আমি ক'ত পাইছিলোঁ তোমালোকৰ মনত আছেনে? ছাত্ৰ ছাত্ৰীসকল, এই বিক্ৰিয়াটো আমি জীৱন প্ৰক্ৰিয়া নামৰ পাঠটি পঢ়োঁতে পাইছিলোঁ। গ্লুক'জ হ'ল যোনবোৰ আমি খাদ্য কাৰ্বহাইড্ৰেট খাওঁ, সেইবোৰ যেতিয়া ভাঙি একেবাৰে সৰলীকৰণ হৈ যায়, তেতিয়া গ্লুক'জ উৎপন্ন হয়, বা আমি দেহত হজম শক্তিৰ দ্বাৰা গ্লুক'জ কাৰ্বহাইড্ৰেটৰ পৰা বনাই ল'ব পাৰোঁ। সেই গ্লুক'জৰ লগত যেতিয়া আমি উশাহত লোৱা অক্সিজেন লগ লাগি যায় আৰু দেহত থকা পানী প্ৰত্যেকটো কোষত এই গোটেইখিনি বস্তু গৈ পায়, তেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, আৰু সেই ৰাসায়নিক বিক্ৰিয়াৰ ফলতেই প্ৰতিটো কোষত কাৰ্বন ডাই অক্সাইড, শক্তি আৰু পানী উৎপন্ন হয়। এই শক্তি কিছু পৰিমাণে তাপ শক্তি হিচাপে উৎপন্ন হয় বাবে এই যিটো ৰাসায়নিক বিক্ৰিয়া বা এই প্ৰক্ৰিয়াটোকো এটা আমি তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এই গোটেই প্ৰক্ৰিয়াটো এটা আমি বিশেষ নাম দিব পাৰোঁ, বা বিশেষ নাম আমি দিওঁৱেই, সেইটোৱে হৈছে শ্বসন। মই তোমালোকক জীৱন প্ৰক্ৰিয়া পঢ়াওঁতেই কৈছিলোঁ যে শ্বসন মানে হৈছে আমাৰ যিমানখিনি গ্লুক'জ উৎপন্ন হৈছে, সেই গ্লুক'জখিনিক আমি যদি অক্সিজেন দি দেহৰ ভিতৰত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিব পাৰোঁ আৰু শক্তি উৎপাদন কৰিব পাৰোঁ,
সেই প্ৰক্ৰিয়াটোকে আমি শ্বসন বুলি ক'ব পাৰোঁ আৰু এইটো হৈছে শ্বসনৰ ৰাসায়নিক বিক্ৰিয়াটো 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়াটো হৈছে বিযোজন বিক্ৰিয়া প্ৰথমটো আছিলে সংযোজন জোৰা লগোৱা এবাৰ হ'ব বিযোজন মানে জোৰা লাগি আছিলে এতিয়া আমি জোৰাটো ভঙাই দিব লাগিব বেলেগ বেলেগ কৰি দিব লাগিব কিছুমান বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিছোঁ প্ৰথম উদাহৰণটো হৈছে ফেৰাছ সালফেট যোনটো ফেৰাছ সালফেট হয় তাক যদি আমি বিযোজন কৰোঁ মানে ভাঙি দিওঁ তেতিয়াহ'লে ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হ'ব ৰাসায়নিক সমীকৰণটো হৈছে 2FeSO4 কাৰ্চিন Fe2O3 যোগ SO2 যোগ SO3 কিন্তু এই বিক্ৰিয়াটোত কিছু তাপ শক্তিৰ দৰকাৰ হয় তাপ শক্তি প্ৰয়োগ কৰিহে আমি FeSO4ক ভাঙি দিব পাৰোঁ বা বিযোজন কৰাই দিব পাৰোঁ তাপ দিলে ফেৰাছ সালফেটে পানী তাৰ লগত যিমানখিনি পানী জড়িত হৈ থাকে পানী লগ লাগি থাকে সেইখিনি হেৰুৱাই পেলাই আৰু সেই স্ফটিকটোৰ ৰংটোৰ পৰিৱৰ্তন ঘটে আৰু তেতিয়াই ই ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইডলৈ বিযোজিত হৈ যায় ফেৰিক অক্সাইড গোটা পদাৰ্থ হয় কিন্তু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড গেছীয় পদাৰ্থ ঠিক তেনেদৰে আমি ক্যালসিয়াম কাৰ্বনেটকো তাপ শক্তিৰ দ্বাৰা ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰিব পাৰোঁ এইটো এটা গুৰুত্বপূৰ্ণ বিযোজন বিক্ৰিয়া কাৰণ এই বিক্ৰিয়াটো বহুতো উদ্যোগত বা শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু ক্যালসিয়াম অক্সাইডক চূণ বা পুৰা চূণ বুলি আমি ইতিমধ্যে জানোৱেই আৰু ইয়াৰ যথেষ্ট পৰিমাণৰ ব্যৱহাৰ আছে আমি ঘৰতো ব্যৱহাৰ কৰোঁ বা উদ্যোগতো ব্যৱহাৰ কৰা হয় তদুপৰি ইয়াক সিমেন্ট উৎপাদনতো ব্যৱহাৰ কৰা হয় এই সমীকৰণটো এতিয়া মই কৈ দিছোঁ এটো যথেষ্ট গুৰুত্বপূৰ্ণ সমীকৰণ ক্যালসিয়াম কাৰ্বনেট CaCO3 তাপ দিলে হ'ব ক্যালসিয়াম অক্সাইড CaO যোগ কাৰ্বন ডাই অক্সাইড CO2 এতিয়া আমি দেখিলোঁ যে এই বিযোজন জীৱনবোৰ বিক্ৰিয়া হৈ আছে তাত আমি তাপ শক্তিটো প্ৰয়োগ কৰি আছোঁ কিন্তু তাপ শক্তি উৎপাদন হোৱা নাই বা উৎপন্ন হোৱা নাই যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ শক্তি প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক আমি তাপীয় বিযোজন বিক্ৰিয়া বুলি কওঁ সূৰ্যৰ পোহৰো কিছুমান ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তিৰ হিচাপে কাম কৰিব পাৰে কাৰণ আমি জানোৱে যে আমাৰ শক্তিৰ মূল উৎস হৈছে সূৰ্য যিবোৰ আমি দেখিছোঁ যে বিযোজন বিক্ৰিয়াবোৰ যিমানবোৰ আছে তাত তাপ পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় কেতিয়াও বিযোজন বিক্ৰিয়াবোৰ অকলে সংঘটিত হ'ব নোৱাৰে গতিকে এই গোটেইবোৰ বিক্ৰিয়াত আমি শক্তিটো প্ৰয়োগ কৰিছোঁ বা শক্তিটো দিছোঁ শক্তিটো ঘূৰাই পোৱা নাই যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ব পাৰোঁ আগৰটো আছিল তাপবৰ্জী তাপটো ওলাই দিছিল বৰ্জী মানে হ'ল ওলাই দিয়া আৰু এইটো হ'ল তাপগ্ৰাহী গ্ৰাহী মানে গ্ৰহণ কৰা গতিকে যিমানবোৰ বিক্ৰিয়াই তাপটো গ্ৰহণ কৰিব বা শক্তিটো গ্ৰহণ কৰিব লব শোষণ কৰিব সেইবোৰক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ম আৰু যোনে তাপটো বৰ্জন কৰিব বা এৰি দিব সেইবোৰক আমি তাপবৰ্জী বিক্ৰিয়া বুলি ক'ম 3 নম্বৰ ৰাসায়নিক বিক্ৰিয়াটো হৈছে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াত আমি সচৰাচৰ যিকোনো এটা মৌল বা যৌগ অন্য এটা মৌল বা যৌগৰ পৰা পৃথক কৰি আনি বেলেগ এটাৰ লগত জোৰা লগাই দিওঁ বা অপসাৰণ কৰি আনি লগাই দিওঁ উদাহৰণ কেইটামান কৈ দিওঁ তেতিয়া তোমালোকে অতি সহজে বুজি পাবা যদি আমি আইৰণ আৰু কপাৰ সালফেটক একেলগে বিক্ৰিয়া ঘটাও তেতিয়াহ'লে তাৰ এই বিক্ৰিয়াটোৰ ফলস্বৰূপে আইৰণ সালফেট আৰু কপাৰ উৎপন্ন হ'ব বিক্ৰিয়াটোৰ প্ৰথম অৱস্থাত আইৰণ অকলে আছিলে আৰু কপাৰৰ লগতহে সালফেটটো যোগ হৈ আছিলে কিন্তু ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হোৱাৰ পাছত সালফেটটো আহি কপাৰৰ লগৰ পৰা ওলাই আহিব আৰু হি আইৰণৰ লগত লগ লাগি যাব আৰু কপাৰটো অকলে থাকি যাব ইয়াত সালফেট মৌলটো
আমাৰ বা সালফেট যৌগটো আমাৰ আইৰণৰ পৰা আইৰণৰ যোনটো অকলে থকা মৌল আছিলে তাৰ লগত লগ লাগিছে আৰু কপাৰ মৌলটো অকলে আছে। গতিকে ইয়াত আমি ক'ব পাৰোঁ যে এই ৰাসায়নিক বিক্ৰিয়াটোত আইৰণে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰিছে বা আঁতৰাই দিছে। এনেকুৱা ধৰণৰ যিমানবোৰ বিক্ৰিয়া থাকে সেইবোৰক আমি অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এই বিক্ৰিয়াটোক সমীকৰণ হিচাপে প্ৰকাশ কৰিলে হ'ব Fe যোগ CuSO4 কাৰ্চিন FeSO4 যোগ Cu। তেনেকুৱা ধৰণৰ আৰু এটা উদাহৰণ দিওঁ বিক্ৰিয়াৰ Pb যোগ CuCl2 কাৰ্চিন PbCl2 যোগ Cu। এইকেইটাই আছিলে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। 4 নম্বৰ বিক্ৰিয়াটো হৈছে ডি অপসাৰণ বিক্ৰিয়া। আগৰটো আছিলে অপসাৰণ বিক্ৰিয়া, এইবাৰ হৈছে ডি অপসাৰণ বিক্ৰিয়া। মানে অপসাৰণেই হ'ব এই বিক্ৰিয়াবোৰতো, কিন্তু দুটা বস্তু বা দুটা পদাৰ্থৰ বা দুটা মৌলৰ অপসাৰণ হ'ব একেটা বিক্ৰিয়াতে। আগৰটোত কেৱল এটাই হৈ আছিলে। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে আমি ডি অপসাৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। আকৌ কিছুমান ডি অপসাৰণ বিক্ৰিয়াত অধক্ষেপ পোৱা যায়। অধক্ষেপবোৰ হ'ল কিছুমান অদ্ৰাব্য পদাৰ্থ, মানে যেতিয়া আমি পানীত কিছুমান বস্তু মিহলাই দিওঁ সেই বস্তুবোৰ পানীৰ লগত পাউডাৰ হিচাপত থাকিলেও পানীৰ লগত বস্তুখিনি মিহলি হৈ নাযায়, কিন্তু তলত ৰৈ যায় বা তলত পৰি থাকি যায়। এইবোৰক আমি অধক্ষেপ বুলি ক'ব পাৰোঁ। আৰু এনেকুৱা যিমানবোৰ ৰাসায়নিক বিক্ৰিয়া আছে য'ত অধক্ষেপ উৎপন্ন হয় সেইবোৰক আমি অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ। এইটো এটা ডি অপসাৰণ বিক্ৰিয়াই হয়। অধক্ষেপণ বিক্ৰিয়াৰ এটা উদাহৰণ দিছোঁ। সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লৰাইড কাৰ্চিন বেৰিয়াম সালফেট যোগ সোডিয়াম ক্লৰাইড। সমীকৰণ হিচাপে হ'লে Na2SO4 যোগ BaCl2 কাৰ্চিন BaSO4 যোগ 2NaCl। এতিয়া আটাইতকৈ অন্তিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰটোলৈ আহিছোঁ। সেইটো হৈছে জাৰণ বিজাৰণ বিক্ৰিয়া। জাৰণ আৰু বিজাৰণ। কিছুমান এনে ৰাসায়নিক বিক্ৰিয়া আছে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ কিছুমানে অক্সিজেন লাভ কৰে। আকৌ কিছুমান এনেকুৱা বিক্ৰিয়া আছে য'ত পদাৰ্থবোৰে অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়। তেনেকুৱা ধৰণৰ যিমানবোৰ ৰাসায়নিক বিক্ৰিয়া আছে য'ত এটা পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়, তেতিয়াহ'লে সেই পদাৰ্থটোক আমি জাৰিত হোৱা বুলি ক'ব পাৰোঁ বা বিক্ৰিয়াটোক জাৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। আকৌ যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেতিয়াহ'লে সেই পদাৰ্থটো বিজাৰিত হয় বা তাক আমি বিজাৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। আৰু জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এই দুটা যদি একেলগে থাকে এটা ৰাসায়নিক বিক্ৰিয়াতে যেতিয়া পোৱা যায় তেতিয়াহ'লে তাক আমি একেলগে জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া বুলিও কওঁ। তেনেকুৱা কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিছোঁ। প্ৰথমটো হৈছে CuO যোগ H2 কাৰ্চিন Cu যোগ H2O। এই ৰাসায়নিক বিক্ৰিয়াটোত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে। CuO আছিল আৰু বিক্ৰিয়াটো হৈ যোৱাৰ পিছত সি Cu হৈ গ'ল, তাৰ পৰা অক্সিজেনটো গুচি গ'ল, গতিকে ই অক্সিজেন হেৰুৱাই বিজাৰিত হৈ গৈছে কপাৰটো। আকৌ ঠিক তেনেদৰে বিক্ৰিয়াৰ আৰম্ভণিতে বিক্ৰিয়ক হিচাপে হাইড্ৰজেন অকলে আছিলে, কিন্তু বিক্ৰিয়াটো হৈ যোৱাৰ পাছত বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰজেনে অক্সিজেন লাভ কৰি পানীলৈ ৰূপান্তৰিত হৈছে, গতিকে ইয়াত হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈ যাব। তেনেদৰে ৰাসায়নিক বিক্ৰিয়া এটাত জাৰণ আৰু বিজাৰণ আমি একেলগে দেখা পাব পাৰোঁ। আকৌ তেনেকুৱা ৰেডক্স বিক্ৰিয়া এটাৰ উদাহৰণ হৈছে ZnO যোগ C কাৰ্চিন Zn যোগ Cu। জিংক অক্সাইডৰ লগত যেতিয়া আমি কাৰ্বনক যোগ কৰি দিওঁ তেতিয়া জিংক অক্সাইডৰ পৰা অক্সিজেনটো এৰি আহি সি কাৰ্বনৰ লগত লগ লাগি যায় আৰু জিংকটো অকলে থাকি যায়। গতিকে ইয়াতে জিংক অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হ'ব। ঠিক তেনেদৰে কাৰ্বনে অক্সিজেনটো লাভ কৰি
জাৰিত হৈ যাব। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে আমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া। আশা কৰিছোঁ তোমালোকে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ ভালদৰে বুজি পাইছা আৰু বিজ্ঞানৰ 9ম শ্ৰেণীৰ প্ৰথম পাঠটো এতিয়ালৈকে যিমানখিনি আছিলে এইখিনি ভালদৰে বুজি পাইছা। ধন্যবাদ।